মই গম পালোঁ যে কলেজত জুই লাগিছে। তাৰপিছত জুইৰ খবৰ শুনি পেলাই ইয়াতে যিটো আমাৰ 4th গ্ৰেড এমপ্লয়ী আছিলে তেওঁৱে দেখা পাইছে। তেওঁক ৰাস্তাৰ পৰা মানুহ কৈছে যে অফিচৰ পৰা জুইৰ ধোঁৱা ওলাই আছে। তাৰপিছত তেওঁ আহি পেলাই আমাক ইনফৰ্মেশ্যন দিলে চবক। মই লগে লগে অচিকো ফোন কৰিলোঁ। তেওঁ ফায়াৰ ব্ৰিগেড লৈ আহি জুইটো বন্ধ কৰিব লাগে। আমি যেতিয়া ভিতৰত সোমাওঁ তাত দেখা পালোঁ যে আমাৰ AC আৰু টিভি, CCTV, স্ক্ৰিনছ, ফাৰ্নিচাৰ এইবোৰ জ্বলি গৈছে। থেংকফুলি ডকুমেণ্টছ ঠিকেই আছে। আৰু এতিয়া আমি মানে যেটো চাইছো মানে এটো চাই খুবে মানে দুখ লাগি আছে যে কেনেকৈ এইটো হল। আৰু এটো মেইনলি যেটো আমি বুজি পাওঁ তো শৰ্ট সার্কিট হৈছে। ৰাতিপুৱা ভাগত থান্ডাৰিং হৈছিলে আজি। এই থান্ডাৰিঙৰ কাৰণে শৰ্ট সার্কিট হল। আৰু তাতে আমাৰ CCTV কেবলছ আছে। ৰিসেন্টলি কলেজত চোৰ হৈছিলে, গতিকে CCTV 24 আৱাৰ্ছ অন থাকে। গতিকে তাৰ পৰাই আৰম্ভ হ'ল জুই, আৰু আস্তে আস্তে এনেকুৱা ঘটনা হৈ গ'ল। ক্ষতি হৈছে, ফাৰ্নিচাৰ ক্ষতি হৈছে। আপোনাৰ টিভি আছিলে, AC দুটা পৰি গৈছে, এলমিৰা পৰি গৈছে, এটা কাঠৰ আছিলে, এটা কেবিনেট আছিলে। এইটো এৰাউণ্ড 5 lakhs মিনিমাম হ'ব লাগে। এতিয়া মই ক'ব নোৱাৰোঁ, এইটো এছেছমেণ্টটো পিছতে ওলাব, কিন্তু দেখিলে এনেকৈ বুজা যায়। থেংকফুলি ডকুমেণ্ট ছেফ আছে, বাছ এইটোৱে ৱেল প্ৰটেক্টেড আছে। নহয় 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 নহয়, এইটো থাণ্ডাৰিঙৰ কাৰণে হ'ল। আৰু ইয়াত কোনো ডিপাৰ্টমেণ্টৰ দোষ কেনেকৈ হ'ব? কলেজতে জুই লাগিছে, তেওঁলোকেতো বাকী পাৰ্টতো লগা নাই, গতিকে তাতেই ফল্ট আছিল নিশ্চয়। এনেকুৱা মানে অসুবিধা ইয়াতে তাৰমানে এই যিটো জোন আছে ইয়াত থাণ্ডাৰিং হয়। তো আমি এতিয়া আৰ্থিং কৰিছোঁ কলেজত 4-5টা পইণ্টত। তাৰপিছত যিটো এনেকুৱা শ্বৰ্ট চাৰ্কিটৰ হেৰি আছিলে সেইবিলাক বন্ধ হৈছে এতিয়া। কাৰণ আমাৰ এতিয়া দামী দামী গজেটবিলাক লগাইছোঁ, স্মাৰ্ট ক্লাছৰুম বনাইছোঁ, গতিকে সেইবোৰ গজেটটো ছেফ আছে। তাতেই যিটো মানে শ্বৰ্ট চাৰ্কিটৰ এটা মানে আমি অনুমান কৰি আছোঁ যে CCTV, ডিউ টু CCTV 24 আৱাৰ্ছ অপাৰেশ্যন যিহেতু থাকে, most likely তাৰ ৱাইৰিঙৰ ফল্ট আছিল। আৰু যেতিয়া থাণ্ডাৰিং হ'ল এইটো মানে তাৰে কাৰণে ইভেঞ্চুৱেলি এই ঘটনাটো হোৱা বুলি আমি অনুমান কৰি আছোঁ।